লাইট লগাই পদৰ ধূলি ল'ব प्रभु तुम्हारे ধুনীয়াকে হাত এখন বজাবলৈ গ'লে ধুনীয়াকে হাত এখন বজাবলৈ গ'ল বহুত দিন বোলে তেওঁ শুনা নাই আজিকালি এই সংস্কৃতিটো হেৰাবলৈ ধৰিছে নহয়নে হয় হয় এয়া জীয়াই ৰখাটো আমাৰ কৰ্তব্য এতিয়া মন মোৰ খেলি মেলি হৈ গৈছে মোৰে নহয় আমাৰ সকলোৰে আচলতে সকলোৰে নহয় আমাৰ দুজনৰহে কিন্তু মোৰ খেলি মেলি নাই হয় এওঁ খেলি মেলি নাই হয় মই যিটো বিচাৰিছোঁ পাই আছোঁ আচলতে এখেতে ঢেৰ কিবা কিবি বজাই দিলে এতিয়া কিনো বজাম মোৰ মনটো খেলি মেলি হৈ গৈছে মন আমাৰ খেলি মেলি যেনি তেনি যায়
ও কৃষ্ণ কালী কালী ইয়াৰ সফালে আহিছিলো মই হেনো আমি আজিহে আহিছো সেইকাৰণে এষা গাব নোৱাৰো ৰাম কালী কালী গৰু কৃষ্ণ কালী কালী ও কৃষ্ণ কালী কালী আমি ঢোল বজাই আছো এই সভাত নানা পালি নানা দৰে গাই গুৰু বগাই উজে এইদৰে শিকাই মোৰ হৰি এইদৰে ফালে তালি হৈছে দুলীয়া জনৰ জগতো যাৰ তালি হৰি প্ৰথমতে ঢোলৰ বিদ্যা জগত শইকীয়াই দিলে আচলতে তেওঁ ঢুকালে সেইকাৰণে স্বৰ্গীয় জগত শইকীয়া এখন কিতাপে তেওঁ ঢুকাই গ'ল বাকী আৰু মানে তোমাৰ 23খন বাকী থাকিলে ন এইখন মই বাকী কেইজন ওজাৰ ওচৰত শিকিলোহি প্ৰথমতে ঢোলৰ বিদ্যা স্বৰ্গীয় জগত শইকীয়াই দিলে তাৰ পাছে আৰু বিদ্যা বগায়ো যায় আৰু লাগে ঢোলৰ বিদ্যা আমাৰ কৃপাল দাদাই দিলে অকমান দিছো মানে সৰু সুৰা আৰম্ভণি দিছো আৰু লাগে ঢোলৰ বিদ্যা আমাৰ কৃপাল দাদাই দিলে কতনো দূৰ দূৰণিলৈকে বুলাই আমাক নিলে আচলতে কালি পৰহি বিয়া মাৰিলোগে আমাৰ বহুত টোপনি ক্ষতি ৰাম কালী কালী হৰি কৃষ্ণ কালী কালী কৈছা মোৰ কিন্তু শুই মন লাগিলে আমি আকৌ কালি ৰাতিপুৱাহে শুই উঠিছো আৰু আমি টোপনি ক্ষতি কৰি ভাগৰি আছো টোপনি খেলি কৰি ভাগৰি আছা ন ৰাম কালী কালী হৰি কৃষ্ণ কালী কালী কালি যোৱা ৰাতি আমাৰ টোপনি যে গতি আছে যদি ভাল হাত এখন সকলাই দিমে ধৰি বদাই
দিব লাগিব আমি কাম ধুনীয়া হাল এখন বজাম এতিয়া ধুনীয়া হাল বজাম তেলেঙনা হাতখন বজাম এতিয়া হৰি ঐ বজাম এতিয়া তেলেঙনা বুলি এবিধ বাদ্য আছিলে এই বাদ্যবিধ আমাৰ বিয়া ঘৰত কৰিও হয় কি বাদ্য কথা কৈছো হয়তো বুজি পোৱা নাই আপোনালোকে আমি বুজি পোৱা নাই তাকে মই কৈ যাম হয় বাদ্য ছবি আপুনি মই বুজি পোৱা নাই বাদ্য ছবি কি আছিলে বিনো পেপা ঢোল খোল মৃদং তাল বাহি বিনো পেপা ঢোল খোল মৃদং তাল বাহি টুকাৰি তবলা খুটি তাল নেগেৰা খঞ্জৰি হৰি ঐ নেগেৰা খঞ্জৰি জয় ঢোল স্বৰ্গে জন্ম পাই তাৰ মাজে তেলেঙনা আছিলে লুকাই হৰি ঐ এতিয়া দেৱতাসকলে যজ্ঞ পাতিছিলে সেই যজ্ঞ বজাবলৈ বাদ্য নাইকিয়া হৈ গ'ল তাকে আমি গাই যাম ঐ একদিনা দেৱগণে যজ্ঞ পাতিছিলে সেই যজ্ঞত বজাবলৈ বাদ্য নাইকিয়া হলে মোৰ হৰি ঐ বাদ্য নাইকিয়া হলে খাদ্য নাইকিয়া হৈ গৈছেগে মানে খাদ্য নাই বাদ্য নাই খাদ্য আছে খাদ্য খাব আগে খাদ্য তাৰপিছত বাদ্য নহ'লে আদ্য চাদ্য খাদ্যত আগতেই লৈ থৈছো ঠিক আছে এতিয়া কি হ'ল ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ মিলি কৰে আলোচন বিষ্ণু ৰুদ্ৰ মিলি কৰে আলোচনা কৰিয়া বাদ্য কৰিলে ৰচনা হৰি ঐ কৰিলে তেলেঙনা বুলি বাদ্য তিলিঙাতি ভৈলে তেলেঙনা নামে বাদ্য তিলিঙাতি সৰ্জন কৰিলে বামুণে পাই তিলিঙাতি বজাবলৈ হলে মোৰ হৰি ঐ বজাবলৈ নাপালা সাসা বজাবলৈ হৰি ঐ বজাবলৈ
সাগৰ মন্থন কৰোঁতে মহাদেৱে বোলে ডুবি আনিছিলে তাকে মই গাই যাম আজিতে আছিলে জয়দেউ শংকৰ ডুবিতে লেঙনা জয়দেউ শংকৰ